মই অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে এটা কথা মুখ্যমন্ত্ৰীক সুধিব দিছো যে দেশদ্ৰোহিতাৰ অপৰাধত মুখ্যমন্ত্ৰীক এৰেষ্ট কৰিব লাগে আৰু মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে কাৰণ মুখ্যমন্ত্ৰীয়ে কৈছে যে গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানী এজেন্টৰ সম্পূৰ্ণ নথিপত্ৰ তেওঁৰ হাতত আছে আৰু তাৰ পিছতো যদি নিৰ্বাচন সন্মুখত থকাৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াক এৰেষ্ট কৰা নাই তেতিয়ালে কিমান ভয়ংকৰ বিপদৰ কাম আমাৰ সন্মুখত বিপদ আহিছে আপুনি চিন্তা কৰক গৌৰৱ গগৈ ডাঙৰীয়াক পাকিস্তানী এজেন্ট বুলি তেওঁৰ হাতত নথিপত্ৰ আছে নিৰ্বাচন আছে কাৰণে তেওঁ তেখেতক এৰেষ্ট কৰা নাই দেশদ্ৰোহিতাৰ অপৰাধত মুখ্যমন্ত্ৰীক এৰেষ্ট কৰি তেওঁ পদত্যাগ কৰিব লাগে এটো অসমৰ ৰাইজৰ জ্ঞাতাৰ্থে কলো এই কথাটো তেওঁ এই কাৰণে আনিলে কাৰণ তেওঁৰ হাতত কোনো নথিপত্ৰ নাই জুবিন গাৰ্গৰ হত্যা হৈছে বুলি তেওঁ কৈছিলে আৰু জুবিন গাৰ্গৰ হত্যাৰ এই গোটেই ঘটনাটোৱে তেওঁ বহুত ভাৰী পৰিছে সেই ঘটনাটো হ্যান্ডেল কৰিবলৈ তল পেলাবলৈ কোনো ধৰণৰ চতুৰালিৰে তল পেলাব নোৱাৰাৰ কাৰণে আকৌ তেওঁ গৌৰৱ গগৈ ডাঙৰীয়াৰ সেই এসআইটি পাকিস্তানী এজেন্টৰ কথাবোৰ সন্মুখলৈ লৈ আহিছে যদি পাকিস্তানী এজেন্ট হয় অমিত শাহে তেতিয়ালে গৃহ বিভাগৰ দায়িত্বত থাকি ঘোৰাঘা কাটি আছে নেকি মুখ্যমন্ত্ৰী ইমানগাল পুলিশ আমি যেতিয়ে কবাত যাও একদম পুৰা পুলিচৰ অফিচাৰ সকল নাম নকও তত মন্ত্ৰণা দি ঘুৰি ফুৰে কিন্তু এটো কাম কিয় কৰা নাই এক বৃহৎ প্ৰশ্ন গতিকে মুখ্যমন্ত্ৰীৰ ওপৰত লজ্জাই পোৱা নহয় মুখ্যমন্ত্ৰী একচুয়ালি অসমৰ কাৰণে এটা ভয়ংকৰ অখনি সংকেত হৈ পৰিছে যে সব নথিপত্ৰ থকাৰ পাছতো পাকিস্তানৰ লগত সম্পৰ্ক থকা এজন মানুহক এৰেষ্ট কৰা নাই নিৰ্বাচনৰ পিছলৈ থৈ দিছে কথাটো মনত ৰাখিব তেওঁ আগতে কথাবিলাক কয় যে নিৰ্বাচনৰ আগত মই জিটি কথা কৈ দিও এইবাৰ জুবিন গাৰ্গৰ হত্যাৰ কথাটোৰ পিছত এই কথাটো তেওঁ সম্ভালিব নোৱাৰি এতিয়া আকৌ এই কথাটো আনি মানুহৰ দৃষ্টি অন্য দিশত নিয়াৰ এটা কুচক্ৰান্ত কৰিছে ইয়াক আমি নস্বাত কৰাই নহয় গৰিহণা দিছো আৰু যদি কথাটো তেনেকুৱা হয় হয় আপুনি এৰেষ্ট কৰক নহলে পদত্যাগ কৰক আপুনি মুখ্যমন্ত্ৰীৰ কাৰণে যোগ্য মুখ্যমন্ত্ৰী নহয় কিয় ৰাখিব আপুনি যদি সব নথিপত্ৰ আছে কিয় এৰেষ্ট নকৰে কবিতা লিখিলে এৰেষ্ট কৰে মানুহে জুবিন গাৰ্গৰ হেই জুবিন ক্ষেত্ৰত গলে আপুনি তাতে বিভিন্ন ধৰণৰ পুলিশ লগাবলৈ যায় ন্যায় বিচাৰিলে আপুনি পিঠি ফালি দিয়ে এনএসএ লগায় আৰু আপুনি এতিয়া আপুনি কি কাৰণত তেতিয়ালে প্ৰমাণ থাকাৰ পিছত এৰেষ্ট নকৰে এটো হৈছে এক দুই নম্বৰ মই আপোনাক কথাটো কব বিচাৰিছো যে জনজাতীয় মূলৰ মাটি আপোনাৰ মন্ত্ৰী অশোক সিংহালৰ কোম্পানীয়ে জুবিন ক্ষেত্ৰৰ কাষত 30-40 বিঘা কেনেকে ললে অফিস কেনেকে মেনেজ কৰিছে ট্ৰাইবেল বেল্টৰ মাটি কিনেকে অফিস চলিছে তা মানে আপোনালোকে অফিস বিলাক নিজৰ নিজৰ স্বাৰ্থত জনজাতীয় লোকসকলৰ নিজৰ অধিকাৰকো খৰ্ব কৰি আপোনালোকে নিজৰ এই মাটি বাড়ি লোৱা এই কথাবিলাকত যি কাম কৰিছে ই অত্যন্ত গৰ্হিত দুৰ্ভাগ্যজনক কথা আৰু যদি এই গোটেই তথ্য প্ৰমাণ থকাৰ পিছত অশোক সিংহলক কেনেকে মাটি ললে ইয়াৰ ওপৰত তদন্ত নহয় তেলে আপুনি ব্যৰ্থ নহয় আপুনি হসাকে এজন মানে কোনো মানে দূৰদৰ্শিতা নথকা একচুয়ালি অসমৰ মুখ্যমন্ত্ৰী এই কথাটো আপোনাক আমি কলো এই কথাটো কৰিব লাগে তৃতীয় শেষ কথাটো মই আপোনাক কও আপোনাৰ কথাৰ কোনো যে লিংক নাই লাগবান নাই কাশ্মীৰ ফাইল চাবলৈ যাওঁতে নিৰাপত্তা ৰখি আপোনাৰ নাছিলে নেকি তেতিয়াওতো নিৰাপত্তা ৰখি আছিলে তেতিয়াওতো আপুনি ৰঞ্জিত দাসৰ লগত গৈ কাখত গৈ বহি চাই আছিলে এতিয়া আপুনি ৰৈ বিনালে চাবলৈ যাওঁতে কৈছে যে মই গলে সিনেমা হল বন্ধ হৈ যাব এতিয়া আপুনি কৈছে যে মোৰ ইমান 60 জন নিৰাপত্তা ৰখি আছে আকৌ সমান্তৰালভাৱে আপুনি কি কৈছে যে নিৰাপত্তাটো ইয়াত লবই নালাগে আমাৰ বিজেপি মানুহকটো কোনেও নামাৰে গতিকে ইয়াত নিৰাপত্তা লোৱাৰ কি কথাটো আছে আপোনাৰে 26 জন পুলিশ আছে আপোনাৰ একেটা কথাতে সেলফ কন্ট্ৰাডিক্টৰি কেতিয়া লাগবান নোৱা কি কথা কয় আপুনি নিজেই গম পোৱা নাই সেইকাৰণে মুখ্যমন্ত্ৰীক মই কৈছো এই ব্ৰাহ্মী টেবলেট খোৱা আৰম্ভ কৰক কেতিয়া কি কথা কয় এই কথাবিলাকৰ স্মৃতি শক্তি ভাল হয় কথাবিলাক আপুনি কওঁতে লাগবান নোৱা কথা নকব মই সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়ক কৈছো আপুনি কথাবিলাক ৰাতি আপোনাৰ ককাই ভাই গুটেবিলাকে যে ফেসবুকত আমাক কিবা এনেকে ধৰে তেওঁলোকক কবছো আপোনাৰ চিকিৎসক ককাইকজনক কব যে কি খালে মেমৰিটো ভাল হৈ থাকে আমি বেয়া পাইছো আমি আপোনাক এই কাৰণে এটো কথা কবলৈ গৈছো আমি কবলৈ ভাল নাপাও আমি মুখ্যমন্ত্ৰীক কবলৈ ভাল নাপাও এসময়ত আপোনাৰ লগত আমি একেলগে কাম কৰিছিলো কিন্তু আমি বেয়া পাও যে এজন মুখ্যমন্ত্ৰী যদি এনেকুৱা বুলতাবুল কথা কয় তে ট্ৰলাৰ বিলাকেটো ট্ৰল কৰিবই আপুনি শুনক জিপাতখৰ বালিলে হেপাতখৰ ফুগৰি বলি এনেকুৱা এগাল সোশ্যাল মিডিয়াত মোবাইল দি অকুৰ টাইপ লৰাক আপুনি বহাই দিছিলে আমাক ট্ৰল কৰিবলৈ এতিয়া উল্টা এই বালিৰ জিপাতখৰ বালিলে হেপাত ফুগৰি বলি হে একেটো ট্ৰলে আপোনালৈ উঠি গৈছে নে নগৈছে
গতিকে মই মুখ্যমন্ত্ৰীক কৈছো ব্ৰাহ্মী টেবলেট ৰাতিপুৱা এটা গধূলা এটা খাওক স্মৃতি শক্তি ভাল হ'ব আপুনি এনেকুৱা কথা কৈ যেনেকে এতিয়া জুবিন গাৰ্গৰ কথাটো অন্য দিশত নিবৰ কাৰণে আপুনি আকৌ গৌৰৱ গগৈ পাকিস্তানী সজোৱা যিটো নিকৃষ্ট দেশদ্ৰোহী কামত লিপ্ত হৈছে এটো নকৰিবৰ কাৰণে আহ্বান জনাই আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছো প্ৰথমৰ পৰা আমি কৈ আহিছিলো যে এসআইটি খন গঠন কৰিছে অসমৰ গৃহ বিভাগে মুখ্যমন্ত্ৰীয়ে বা গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে এতিয়া মুখ্যমন্ত্ৰীৰ কথাবোৰৰ পৰা সমগ্ৰ অসমৰ ৰাইজৰ সন্দেহ হৈছে যে এখন সিআইডি নিয়ন্ত্ৰণাধীন যিখন এসআইটি আছে এখন এসআইটি আসলতে সকলো তথ্যপাতি বিষয়বস্তু আসলতে মুখ্যমন্ত্ৰীয়ে গম পাইছে নেকি বা মুখ্যমন্ত্ৰীৰ ইচ্ছা অনিচ্ছা মতে গোটেই কথা বতৰাবোৰ চলি আছে নেকি সেই কাৰণে আৰম্ভণিৰে পৰা মুখ্যমন্ত্ৰীয়ে হত্যা কৰা বুলি এবাৰ লাইভত ক'লে যোৱা কালিও দৃঢ়তাৰে কৈছে তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ নহওঁতে চাৰ্জশিটখন জমা নিদিওঁতে মুখ্যমন্ত্ৰীয়ে কেনেকৈ ক'ব পাৰে এতিয়া তাৎক্ষণিকভাৱে এসআইটিয়ে মুখ্যমন্ত্ৰীক মাতি আনি তদন্ত কৰিব লাগে যে কথাটো কেনেকৈ গম পালে তেওঁ এটো যদি ইণ্ডিপেণ্ডেণ্ট এজেন্সি হয় এসআইটিয়ে যদি নিৰপেক্ষভাৱে তদন্ত চলাইছে তেতিয়াহ'লে মুখ্যমন্ত্ৰীক প্ৰথমে মাতি আনিব লাগে সিআইডিয়ে মাতি আনি এসআইটিয়ে মাতি আনি সুধিব লাগে যে এটো তেওঁ গম পালে কেনেকৈ তেওঁটো ইনভেষ্টিগেটিং এজেন্সি নহয় ইনভেষ্টিগেশ্যন চলি আছে চাৰ্জশিট দিব ন্যায় দিয়া প্ৰক্ৰিয়াটো ন্যায়াধীশে গোটেই বিষয়টো ক'ব কামৰূপৰ মুখ্য দণ্ডাধীশৰ ন্যায়াধীশে এই গোটেই কথাটো ক'ব নহ'লে ফাষ্ট ট্ৰেক কোৰ্টত যেতিয়া যদি গোটেই বিষয়টো দিয়ে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে কাৰোবাক দায়িত্ব দিব সেইখন কোৰ্টত কেছটো চলিব তাৰ পাছত গোটেই বিচাৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব তেওঁলোকে এই শপতনামাখনৰ ওপৰত ভিত্তি কৰি তেওঁলোকে এটা ৰায়দান কৰিব এটা মুখ্যমন্ত্ৰীয়ে কেনেকৈ পাৰিলে সেইকাৰণে আমি প্ৰথমৰ পৰা কৈছিলোঁ যে সিবিআইক দিব লাগে কাৰণ গোটেই কথা বতৰাবোৰৰ লগত মুখ্যমন্ত্ৰীৰ পৰিয়াল মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠতা যিসকল মানুহৰ বিৰুদ্ধে আঙুলি উঠিছে সকলো কথা জড়িত হৈ আছে এতিয়া কথাই সেইকাৰণে মুখ্যমন্ত্ৰীয়ে প্ৰমাণ কৰিছে যে এই গোটেই বিষয়টোৰ লগত এই গোটেই বিষয়টো সম্পৰ্কত তেওঁ জানে এই গোটেই বিষয় সম্পৰ্কত তেওঁলোকে আগতীয়াকৈ কৈ থকা কথা এইটো কথা প্ৰমাণ কৰিছে আৰু সেইকাৰণে বাৰে তেওঁ গোটেই কথা বতৰাবোৰ সলনি কৰি আছে প্ৰথমতে শ্যাম কানু মহন্ত 13জন মানুহৰ লগত নাছিলে বুলি কৈছিলে তাৰপিছত শ্যাম কানু মহন্তক তেওঁলোকে কৰায়ত্ব কৰিলে তাৰপিছত মুখ্যমন্ত্ৰীয়ে এটা সময়ত এই গোটেই প্ৰক্ৰিয়াটো জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুটো পানীত ডুবি মৰা বুলি ক'লে তাৰপাছত তেখেতে নিজে ফেচবুক লাইভলৈ আহি হত্যা কৰা বুলি ক'লে তাৰপাছত তেওঁলোকে এগৰাকী কৰায়ত্ব কৰা ব্যক্তিগৰাকীয়ে বিহ দিয়া বুলি কৈছে এই যে প্ৰচাৰবোৰ এইবোৰ সিআইডিত বা কি এসআইটিত চলি থকা গোটেই তদন্ত প্ৰক্ৰিয়াৰ কথাবোৰ বাহিৰলৈ কোনে উলিয়াই জনগণক বিভ্ৰান্ত কৰিছে তাৰপাছত পিছফালে দুখ পোৱা দুৰ্ঘটনাত পতিত হোৱা ধৰণৰ এটা কথা ক'লে তাৰপিছত সুইচাইড কৰাৰ এটা পৰিৱেশ ৰচনা কৰা হ'ল তাৰপিছত এতিয়া আকৌ পুনৰ হত্যা বুলি কৈছে কথাবোৰ কোনে কৈ আছে কোনে হলনি কৰি আছে জনগণৰ মাজলৈ কোনে লৈ গৈ আছে এইবোৰ কথা সকলোৱে দেখিছে আৰু সেইকাৰণে মই ক'ব খোজো যে এতিয়াও সময় আছে গোটেই প্ৰক্ৰিয়াটো সিবিআই কৰিব লাগে উচ্চতম ন্যায়ালয়ৰ তেওঁলোকৰ তদাৰকত বা তেওঁলোকৰ নিৰীক্ষণত এটা কথা বুজি নাপালো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি ক'লে যে তেওঁ জুবিনদাৰ সিনেমাখন ৰৈ ৰৈ বিনালে সেই সিনেমাখন তেওঁ চাব যাব পৰা নাই কাৰণ তেওঁ যদি সিনেমাখন চাব যাবলৈ যায় তেওঁৰ লগত থকা 26জনকৈ সিকিউৰিটি প্ৰটোকল বহুতখিনি কথা আহি যায় আৰু লগতে ৰাইজৰ অসুবিধা হ'ব এতিয়া মোৰ মনত সাংঘাতিক এটা কনফিউজন হৈ আছে কাৰণ মই অসমবাসীক মনত পেলাই দিব বিচাৰিছো 2 বছৰ আগতে আপোনালোকৰ মনত আছেনে এখন সিনেমা যে ওলাইছিলে দ্য কাশ্মীৰ ফাইলছ সেই কাশ্মীৰ ফাইলছ সিনেমাখন চাবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে আহি গোটেই অসমবাসীক আহ্বান কৰিছিলে যে আপোনালোকে আহি সিনেমাখন চাব সেই সিনেমাখনৰ কাৰণে ষ্টেট টেক্স চেন্ট্ৰেল টেক্স এন্টাৰটেইনমেন্ট টেক্স যিমান টেক্স লাগে সব টেক্স বিলাক ৰিমুভ কৰি দিয়া হৈছিলে ৰেহাই দিয়া হৈছিলে আৰু হাফ ডে ছুটিও দিয়া হৈছিলে অফিচিয়েলছ বিলাকক এন্টায়াৰ বিজেপি কেবিনেট মন্ত্ৰীমণ্ডল উঠি গৈ সিনেমাখন চাইছিলে আৰু আঙুৰলতা ডেকা ডাঙৰীনে যিটো কান্দি কান্দি ওলাই আহিছিলে আমাৰ এতিয়াও মনত আছে তাৰপিছত আপোনাৰ দ্য কেৰেলা ষ্টৰী সিনেমাখন ওলালে সেইখন সিনেমা চাবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সমানে আহ্বান কৰিলে অসমবাসীক কিন্তু এটা কথা বুজি নাপালো যে আজি এই 40 দিনেই গোটেই অসমত অসমবাসীয়ে
গোটেই সমগ্ৰ দেশত মানুহবোৰে যে কান্দি কান্দি পগলা হৈ আছে আমাৰ সম্পদ জুবিনদাৰ কাৰণে সেই জুবিনদাৰ অতি মৰমৰ 19 বছৰৰ যিটো সাধনা সিনেমাখনক বনাবলৈ সিনেমাখন ওলাবলৈ সেই সিনেমাখন কিন্তু চাবলৈ তেওঁৰ সময় নহল আজি 800 স্ক্ৰিনত অলমোষ্ট 30খন চহৰত সিনেমাখন একেলগতে ৰিলিজ পাইছে আৰু মই জুবিন আমি জুবিন সকলো জুবিন কৈ থকা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কিন্তু সময় নহল জুবিনদাৰ সিনেমাখন চাবলৈ দ্য কাশ্মীৰ ফাইলছ দ্য কেৰেলা ষ্টৰী এই সাম্প্ৰদায়িক সিনেমাবোৰ কিন্তু চাবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আহ্বান সকলোকে কৰে কালি পৰখিলৈকে আপোনালোকৰ মনত আছেনে আসল জুবিন নকল জুবিন কৈ থকা মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁ কিন্তু এতিয়া সময় নহল অথচ গোটেই অসমবাসী আজি 4:20 পৰা যিখন সিনেমা ৰাতিপুৱা সিনেমা লাগি আছে ৰাতিপুৱাৰ পৰা লাইন ধৰি সিনেমাখন চাইছে আৰু কান্দি কান্দি হুকত ওলাই আহিছে এতিয়া কনফিউজনটো এইটোৱে যে সঁচাকে জুবিনদাই ন্যায় পাবলৈ কিমান তেওঁৰ চেষ্টা কৰিছে বা কৰিব সেইটো কিন্তু প্ৰশ্নবোধক হৈ ৰৈছে আজিৰ ডেটত কাৰণ শেষবাৰৰ বাবে জুবিনদাক শ্ৰদ্ধা দিবলৈ যদি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিনেমাখন চাবলৈ গ'লেতেন বা লগতে তেওঁৰ লগতে সমগ্ৰ অসমবাসীকো যদি এটা উপহাৰ দিলেতেন বা দুখীয়া মানুহখিনিকো যদি এটা উপহাৰ দিলেতেন আহক যে সিনেমাখন চাওক আমি একেলগতে উপভোগ কৰোঁ তেতিয়াও দেখিবলৈ ভাল লাগিলেতেন কিন্তু তেওঁ আজি সিনেমাখন চাবলৈ নগ'ল চ' আমি এতিয়া কি বুজিম আপুনি সিনেমাখন চাবলৈ নোযোৱাটোৱে আমাৰ কাৰণে আমাৰ মনত এটা ডাঙৰ প্ৰশ্নবোধক হৈ ৰৈ গৈছে আৰু আমি চকু দিম যাতে আপুনি কিমান সোনকালে ন্যায় দিব পাৰে হেতুক লৈ কিন্তু আমি বাট চাই ৰৈ আছো জুবিন অনুৰাগী আমি চৰকাৰক সুধি হ'ব নালাগে প্ৰথম কথা 2 নম্বৰ কথা ৰাজনীতি সমাধিস্থলত ল'ৰা ছোৱালী মানুহ গৈছে সেৱা কৰিছে তাতে কি ৰাজনীতি বাস্কা ডিষ্ট্ৰিক্টত শান্তিপূৰ্ণভাৱে মানুহবিলাক ৰখি আছিল হত্যাকাৰীক গটাই দিয়ক জুবিন জিন্দাবাদ #জুবিন গাৰ্গ এইখিনি কিয় ক'ত ৰাজনীতি আহিল ইয়াতে একো ৰাজনীতি অহা নাই ৰাজনীতি নচলেই আৰু অসমৰ পৰা হিন্দু মুছলিমৰ ৰাজনীতি উঠি গ'ল জুবিন গাৰ্গে শেষ কৰি থৈ গ'ল 3 কোটি মানুহে অভিশাপ দিয়া এজন মানুহ কিমান দিন জীয়াই থাকিব লাগে পাৰে মই সেইটোৱে চাব বিচাৰিছো আচলতে 3 কোটি মানুহে শ্যামকানু মহন্তক অভিশাপ দিছে আৰু চাব দেই অসম চৰকাৰৰ এই পৰিয়ালটোৰ লগত মিতিৰালি ডাঙৰ ককায়েকক বহাই থৈ দিছে তাতে সৰুজনক বহাই থৈছে ইয়াতে ইমান মানুহে আৰু তেওঁলোকৰ নিলজ্জ আচলতে তেওঁলোকৰো লাজ নাই AJYCP গৈ স্মাৰক পত্ৰ দিলে তথাপিতো চাকৰি পৰা নাই দেই এইটো হ'ল এটা পৰিয়ালটোৰে এটা মিলি আৰু তেওঁলোক এই পৰিয়ালটো অসমৰ গৌৰৱ নহয় তেওঁলোক অসমৰ কৌৰৱ আজি লাজ নাপায় নেকি তেওঁলোকে লাজ নাপায় এইবিলাক হ'ল কৰ্মৰ ফল দেই আজি যিজনী ছোৱালী কবিতা লিখাৰ কাৰণে জেলত পঠাইছিলে মাজনী তোৰ জেলতে থকাৰ যোগ্য লকডাউনৰ সময়ত পিঠি ফালিম বুলি কৈছিলে এইবিলাক মানুহৰ এইবিলাক হ'ল কৰ্মৰ ফল বাকি মই পাৰ্সোনেল তেখেতৰ ছোৱালীৰ কথা নকওঁ বাৰু ক'ব নাযাওঁ এইবিলাক হ'ল কৰ্মৰ ফল এতিয়া আমি এটা বেলেগ বিষয় লৈ আহোঁ এই গীতাৰ্থ দেৱ শৰ্মাৰ পিতৃ হিতেশ দেৱ শৰ্মাই কি কৰে তেওঁ ফেচবুকত যিটো অপসংস্কৃতি বেয়া ব্যৱহাৰ কৰা গালি পাৰা এইটো তেওঁৱে আৰম্ভ কৰা ফেচবুকত তেওঁ নিজকে সৎ বুলি ভাবে আৰু বাকি সব বেয়া Actually, basically, this man is a confused person. আৰু confused person কাৰণে তেওঁ NRCৰ highest postত থকাৰ পিছতো তেওঁ কাম কৰিব নকৰিলে তেওঁৰ পুৰণা কেলেংকাৰী কথা যদি আমি ক'বলৈ যাওঁ গুৱাহাটী মহানগৰ তেতিয়া মেট্ৰ নাছিল গুৱাহাটী মহানগৰ তাতে গাখীৰৰ এটা মানে বাহিৰৰ আন্তৰ্জাতিক গাখীৰৰ পেকেটত বেয়া বিক্ৰিয়া হৈছিলে তৰুণ গগৈ ডাঙৰীয়াই তেতিয়া তেখেতক কৈছিলে হিতেশ দেৱ শৰ্মাক যে তুমি এনকোয়াৰীটো কৰা তেওঁ সব গাখীৰ জব্দ কৰিলে কিন্তু এনকোয়াৰী ৰিপৰ্ট নাহিলে এইজন মানুহ বাস্কা ডিস্ট্ৰিক্টত যেতিয়া তেওঁ আছিলে ভূটানৰ পানীয়ে বাস্কা ডিস্ট্ৰিক্ট আৰু বৰপেটা ডিস্ট্ৰিক্টত গোটেই খেতি পথাৰ বালি কৰি দিয়ে তেতিয়া চৰকাৰে ক'লে যে আপুনি বালিখিনি এনৰেগাৰ আণ্ডাৰত চাফা কৰক তেওঁ নকৰিলে অভয়াপুৰীত 650 বিঘা এটা জাগাত এটা কয়া কুজিয়া পাৰ্ক বনাব বিচাৰিছিল আজি পৰা 15-20 বছৰ আগত তেখেত আছিল তেতিয়া তাৰে অফিচাৰ তেখেতে নকৰিলে সমুজ্জ্বল দাক গৈ ফেলে ক'লে যে সমুজ্জ্বল
সমুজ্জ্বল তুমি চৰকাৰক কোৱা মোক যাতে ষ্টেট কোঅৰ্ডিনেটৰ পাতি দিয়ে সমুজ্জ্বল দাই তেখেতৰ কথা নুশুনিলে প্ৰতীক হাজেলাক ষ্টেট কোঅৰ্ডিনেটৰ পাতিলে সমুজ্জ্বল দাক গৈ পেলাই ক'লে সৰ্বানন্দক কৈ পেলাই মোক ডিচি বনাই দিয়া সমুজ্জ্বল দাই তেখেতৰ কথা নুশুনিলে আৰু শেষত সমুজ্জ্বল দাৰ বদনাম গোৱা আৰম্ভ কৰিলে ছচিয়েল মিডিয়াত 60 লাখ টকা লোৱা কিবা লোৱা আৰু যেতিয়া তেওঁ ধৰা পৰিলে তেওঁ কয় ৰাইজৰ এই বজাৰৰ খবৰ এনআৰচিত মোক অভিজিৎ শৰ্মা যিখিনি তেওঁ মিছা বদনাম দিলে এনআৰচিত ফেচবুকত লিখি লিখি আৰু এয়া হ'ল আপোনাৰ কৰ্মৰ ফল আজি হিতেশ দেৱ শৰ্মা দিছ ইজ কল্ড কৰ্মা আজি আপুনি কৰ্মৰ ফল পাইছে আৰু পাব আপুনি এনআৰচিত আপুনি ডেপুটি ডাইৰেক্টৰ হৈ আছে ষ্টেট কোঅৰ্ডিনেটৰ হৈ থাকিলে আপুনি নিজে ৰিজাইন দিলে ইচ্ছাই ৰিজাইন দিলে তাৰপিছত আকৌ আপুনি ষ্টেট কোঅৰ্ডিনেটৰ হ'ল কিন্তু আপুনি একো কাম নকৰিলে ৰিটায়াৰমেণ্টৰ আগত এক্সটেনশ্যন পাম বুলি ভাবি তেওঁ CID আৰু এন্টি কৰাপশ্যন দুটা কেছ কৰিছে তেওঁ ভাবিছিল যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁক এক্সটেনশ্যন দিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইমান বুৰ্বক নহয় যে আপুনি সেই ৰিটায়াৰমেণ্টৰ 15 দিন আগত এটা কেছ কৰি দিলে কাৰণে আপোনাক এক্সটেনশ্যন দিব ইমান বুৰ্বক নহয় যিখিনি কাম তেওঁ তেখেতে কৰি সেইখিনি নকৰিলে আৰু পিছত কি কৰিলে তেওঁ গালিগালাজ আৰম্ভ কৰিলে 20টা 22টা লাইকৰ কাৰণে আৰু এই হিতেশ দেৱ শৰ্মাৰ লগৰ যিখিনি ফেচবুক ফ্ৰেণ্ড আমি আপোনালোক ক'ব বিচাৰো এতিয়া APWA NRCৰ কি কাম কৰিছে আমি আপোনালোকৰ পৰা আমাৰ সাৰ্টিফিকেট নালাগে আমি কৰি থৈছো যি কৰিব লাগে আৰু হিতেশ দেৱ শৰ্মাৰ বদনামৰ কাৰণে আপোনালোকে আমাক যিমান হাঁহিলে আজি চাওক অসমৰ ৰাইজে আপোনালোকৰে মানুহজনক এতিয়া হাঁহি আছে লাজ পাব লাগে আপোনালোকে এয়া হ'ল এইজন মানুহৰ নমুনা এইবিলাক আৰু তেওঁলোকে অসমৰ ডাঙৰ মানুহ তেওঁলোকে যি কয় সেয়াই হয় আৰু এতিয়া কি কৰিছে আপুনি আচৰিত ক'ব এই মানুহজনে হিতেশ দেৱ শৰ্মাই এজন অংগনবাদী শৰ্মা বুলি এজন মানুহৰ লগত লগ লাগি QR কোডৰ বেপাৰ আৰম্ভ কৰিছে তেওঁ বোলে ৰিভেৰিফিকেশ্যনৰ কেছ কৰিছে সুপ্ৰিম কোৰ্টত QR কোড চান্দা পুতেক অফিচাৰ জীয়েক ভাল কোম্পানীত চাকৰি কৰে ঘনীয়েক অফিচাৰ বুৱাৰীয়েকে চাকৰি কৰে মাহত নাই বুলিও তেওঁলোকৰ 5 লাখৰ ওপৰত আহে হিতেশ দেৱ শৰ্মাই নিজে পেঞ্চন পায় আৰু তাৰ পিছত QR কোড লৈ চান্দা তুলিব লাগে জাতি বচাম বুলি মেইন কামখিনি তুমি একো নকৰিলা চৰকাৰী স্বীকৃতি প্ৰাপ্ত এজন খুৰাপাই তেওঁ য'ত কাম কৰিছে সব অফিচত তেওঁ খুৰাপান কৰিলে চৰকাৰে একো নকয় তেওঁক গালি নাপাৰে তেওঁক সাসপেন্ড নকৰে তাৰমানে আমি বুজিবলৈ বাধ্য যে এইজন হ'ল চৰকাৰী স্বীকৃতি প্ৰাপ্ত এজন খুৰাপাই এনেকুৱা মানুহৰ পৰা আমি কি আশা কৰিব পাৰো তেওঁ জুবিন গাৰ্গক আগতে বহুতবাৰ গালি পাৰিছে আৰু যোৱাকালি ঘটনাটো পুতেকক বচাবলৈ আচলতে এই তেওঁ ষ্টেটমেন্ট এটা দিলে পিছত তেওঁ ডিলিট কৰিলে বাপেক পুতেক দুইজনে একে ৰাজ্য পৰিস্থিতি কিমান বেয়ালৈ গৈ আছে চাওকচোন ধৰিব পাৰিছে ভিডিঅ'টোৰ যোগেদি আপোনালোকে সকলোৱে নিজৰ মনৰ কথাখিনিয়ে আপোনালোকৰ মাজলৈ আগবঢ়াইছে মুখ্যমন্ত্ৰী মহোদয়ক লৈ পিনি মীৰা বৰঠাকুৰে যিখিনি কথা কৈ গ'ল ৰুণজ্যোতি গগৈ তেওঁ বহুখিনি কথাই কৈ গৈছে সকলোৱে বিচাৰিছে যে এই ৰাজনীতিবোৰ বন্ধ কৰিব লাগে বহুত বেয়া পৰিস্থিতিলৈ যাবলৈ ধৰিছে ৰাজ্যৰ মানুহে দেখি আছে শুনি আছে কিন্তু সকলোৱে মাত মতা নাই কিছু লোক ওলাই আহিছে মাত মাতি আছে কিছু লোক হয়তো সকলো চাই আছে যিদিনাখন সকলো একেলগতে ওলাই আহিব কিন্তু বহুত বেয়ালে যাব এই পৰিস্থিতিটোৰ কথা ভাবিলে সকলোৱে ভয় কৰে আৰু জুবিন দাক লৈ পিনি যিটো ৰাজনীতি কৰি আছে সেয়াটো বহুত বেছি ভয়ংকৰ ৰাজনীতি হৈ আছে ৰাজনীতি নকৰিব কাৰণ জুবিন দাৰ অনুৰাগীসকলে আশাৰে বাট চাই আছে জুবিন দাৰ লেখীয়া সম্পদ এজন যেতিয়া হেৰুৱাই তেওঁলোকে নিথৰুৱা অনুভৱ কৰি আছে আৰু এই কালপিত কেইটাক চাওকচোন এই ভিডিঅ'টো দেখিলে যে ইমান বেয়া লাগে ভিডিঅ'টোত জুবিন দা কেনেদৰে মাটি থকা হৈছে পানীলে মাটি তেওঁক কক বকাই যেন মাৰি পেলালে তেনেকুৱা চাওক কিমান বেয়াকে তেওঁলোকে প্লেন কৰি হয়তো কি কৰিলে নাজানো আৰু তেওঁলোকে জানিব সেইটোৱে সকলোৱে জানিব বিচাৰি আছে এতিয়া সকলোবোৰ উল্টা হৈ গৈ আছে ইমান লেহেমীয়া গতিত চলি আছে এই ন্যায় প্ৰক্ৰিয়াটো